আজি আমি দশম শ্ৰেণীৰ এক্সাৰসাইজ 8.4 5 নম্বৰ প্ৰশ্নটো কৰিম। তো 5 নম্বৰ প্ৰশ্নটো কৰাৰ কাৰণে আমাক কি সূত্ৰ লাগিব? সো 5 নম্বৰ প্ৰশ্নটো কৰাৰ কাৰণে আমি তিনটা সূত্ৰ লিখিছিলো। কি লিখিছিলো? sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুয়াল কিমান লিখিছিলো 1। মেন তিনটা সূত্ৰ আছিল। ইয়াৰ পৰা আৰু দুটাকে ওলাব। তাৰ পিছত আৰু এটা কি পাইছিলো 1 প্লাস tan স্কয়াৰ থিটা আৰু এটা পাইছিলো 1 প্লাস cot স্কয়াৰ থিটা। সো 1 প্লাস tan স্কয়াৰ থিটা থাকিলে ইফালে কি আহিব? তো যদি অসুবিধা হয় সো tanক আমি কেনেকৈ লিখিব পাৰো? tan থিটা tanক কেনেকৈ লিখিব পাৰো? ওপৰত sin তলত যদি cos থাকে তেনেহলে ইয়াক আমি tan বুলি লিখিব পাৰো। তো cosৰ উল্টাটো কি? 1 বাই cosৰ উল্টাটো কি? sec থিটা। cosৰ উল্টাটো কি? sec থিটা। তেনেহলে ইয়াত কি আহি যাব? sec স্কয়াৰ থিটা আহি যাব। আৰু cotৰ উল্টা tanক উল্টাই লিখিলে cot পাবা। তো ওপৰত cos তলত কি আহি যাব? sin। সাইনেৰে যদি cosক ডিভাইড কৰা তেনেহলে কি পাবা? cot পাবা। সাইনৰ উল্টা কি? cosec স্কয়াৰ থিটা। তো এনেটো ডাইৰেক্ট মনত থাকিব লাগে। সো ইয়াৰ পৰা প্ৰত্যেকটোৰে পৰা দুটাকে আৰু ওলাব। মেন এই তিনটা ফৰ্মুলা। তাৰ পিছত যদি 5 নম্বৰৰ প্ৰশ্নখিনি চাই তুমি ডাইৰেক্ট ধৰিব পাৰিছা যে এটো সূত্ৰত পৰিছে তেনেহলে সূত্ৰটো পাতি দিবা। যদি সূত্ৰত নপৰে কি কৰিবা? 2 নম্বৰ পইণ্ট কি চাব লাগিব? এটো 1 নম্বৰ পইণ্ট। যদি ডাইৰেক্ট সূত্ৰত পৰে তেনেহলে সূত্ৰত পাতিবা। যদি সূত্ৰত নপৰে তেনেহলে কি কৰিবা? sin cosত চেঞ্জ কৰিবা। চোৱা এতিয়া যদি tan থাকে tanক আমি sin cosত লৈ গলে কেনেকৈ পাম? tanক আমি কেনেকৈ লিখিব পাৰো? ওপৰত sin থিটা তলত cos থিটা। তো কি হ'ব? tanৰ সমান হ'ব। tan থিটা থাকিলে এটো লিখিব পাৰিবা। তো tanৰ উল্টাটো কি হয়? cot হয়। tanৰ উল্টাটো কি? cot থিটা। তো এতিয়া tanৰ মানখিনি উল্টাই লিখা cos থিটা sin থিটা। তো cot থিটা থাকিলে কি লিখিব পাৰা? ওপৰত cos তলত sin। তাৰমানে সাইনেৰে cosক ডিভাইড কৰিলে কি পাবা? cot থিটা পাবা। তাৰ পিছত sec থিটা যদি থাকে কি লিখিব পাৰা? sec কাৰ উল্টা? 1 বাই cosৰ উল্টা। তাৰ পিছত cosec থিটা থাকিলে কি লিখিব পাৰা? 1 বাই sin থিটা। তো যদি ডাইৰেক্ট সূত্ৰত নপৰে তেনেহলে sin cosত চেঞ্জ কৰিব লাগিব। মেন এই তিনটা সূত্ৰ। তাৰ পিছত এই বাকিখিনি sin cosত চেঞ্জ কৰা। 1 নম্বৰত চাব লাগিব যদি ডাইৰেক্ট সূত্ৰত পৰে তেনেহলে সূত্ৰ পাতিম। যদি সূত্ৰত নপৰে তেনেহলে কি কৰিম? sin cosত চেঞ্জ কৰিম। 5 নম্বৰৰ 1টোত কি দিয়া আছে চোৱা? cosec থিটা মাইনাস cot থিটা ব্ৰেকেট দিয়া আছে হোল স্কয়াৰ ইকুয়াল 1 মাইনাস cos থিটা বাই 1 প্লাস cos থিটা। তো এটো প্ৰমাণ কৰিব লাগে। এটো ইয়াৰ সমান বুলি প্ৰমাণ কৰিব লাগে। তো এতিয়া আমি এটো বাও পক্ষ এটো খু পক্ষ যদি বাও পক্ষটো অকলে লওঁ LHS লেফট হ্যান্ড সাইড যদি লওঁ তো cosec থিটা মাইনাস cot থিটা হোল স্কয়ার এটো দিয়া আছে। এতিয়া ইয়াৰ পৰা চোৱাচোন ডাইৰেক্ট সূত্ৰত পৰিছে ইয়াৰ পৰা পৰা নাই। তো কি কৰিবা? sin cosত চেঞ্জ কৰিবা। cosecক লিখিলে কি লিখিব পৰা? 1 বাই sin থিটা লিখিব পৰা। চোৱা cosecক কি লিখিব পৰা? 1 বাই sin থিটা। মাইনাস আছে মাইনাস। cotক লিখিলে কি লিখিব পৰা? sin cosত চেঞ্জ কৰিলে কি আহিব? cot লিখিলে কি লিখিব পৰা? cos থিটা ওপৰত আৰু তলত কি আহি যাব? sin থিটা আহি যাব। হোল স্কয়াৰ আছে হোল স্কয়াৰ। এতিয়া ইয়াত ব্ৰেকেটৰ ভিতৰত থকাটো এলসিএম লোৱা ক্যালকুলেশন কৰা কি পাবা? sin থিটা আৰু sin থিটাৰ এলসিএম কিমান হ'ব? sin থিটা হ'ব। তো যদি তলৰটো এলসিএম একে আছে ইয়াত চোৱা ইয়াতো sin ইয়াতো এলসিএমও sin। তো ওপৰৰ যিটো আছে এজ ইট ইজ যেনেকুৱা আছে তেনেকুৱাই লিখিবা। হৈ গ'ল। এটো কেনেকুৱা হয়? sin থিটাৰে sin থিটা কেইবাৰ যাব? একবাৰ যাব। 1 আৰু 1 যদি পূৰণ কৰা 1 পাবা। মাইনাস আছে মাইনাস। sin থিটাৰে sin থিটাক একবাৰ 1 আৰু cos পূৰণ কৰিলে cos থিটা হৈ যাব। এটো হোল স্কয়াৰ আছে হোল স্কয়াৰ। ইয়াত এতিয়া sin স্কয়াৰ থিটা এটো লিখিব পৰা। তো এটো 1 মাইনাস cos থিটা হোল স্কয়াৰ হৈ গ'ল। দুটা বেলেগকে লিখিলা ভাগ কৰি দিলা। এতিয়া ইয়াৰ পৰা চোৱাচোন যদি 2 পূৰণ 2 থাকে আমি কি লিখো? 4 লিখো। তো ইয়াত
2 পূৰণ 2 থাকিলে 4 লিখোঁ তাৰমানে একে একে সংখ্যা দুটা পূৰণ কৰিলে বা 2 পূৰণ 2 4 নিলিখাকৈ ইয়াৰ 2 ৰ ওপৰত স্কুৱেৰটো দিব পাৰোঁ নে নাই 2 2 4 হয় 2 ৰ ওপৰত স্কুৱেৰো দিব পাৰোঁ নাই স্কুৱেৰ থাকিলে 2 × 2 লিখিলে কি হ'ব স্কুৱেৰ হ'ব ঠিক তেনেকৈ একে একে সংখ্যা দুটা পূৰণ কৰিলে স্কুৱেৰ পোৱা যায় ন ইয়াত একে একে সংখ্যা দুটা পূৰণ কৰা যেটো আছে ডাবলকে লিখা cos θ দুবাৰ লিখা 1 - cos θ 1 - cos θ 1 - cos θ পূৰণ কৰিলে স্কুৱেৰ আহি যাব ওপৰৰটোতো এইটো হ'ল তো sin স্কুৱেৰ থিটাৰ ঠাইত কি লিখিব পৰা চোৱাচোন ইয়াৰ পৰা যদি sin স্কুৱেৰ থিটাটো ইফালে থৈ দিওঁ sin স্কুৱেৰ থিটাটো থৈ দিলোঁ ইফালে 1 - cos স্কুৱেৰ থিটা হ'ব নাই এইটো cos স্কুৱেৰ থিটাটো প্লাছত আছে সমান চিহ্নৰ ইফালে গ'লে কি হ'ব মাইনাছ হ'ব 1 - cos স্কুৱেৰ থিটা হ'ব তো sin স্কুৱেৰ থিটাৰ ঠাইত কি লিখিব পৰা 1 - cos স্কুৱেৰ থিটা এইটোতো লিখিব পাৰিবা তাৰ পিছত চোৱা এতিয়া তলৰটো চোৱাচোন ইয়াত যদি আমি স্কুৱেৰ বুলি ধৰোঁ তেনেহ'লে a স্কুৱেৰ - b স্কুৱেৰ হৈ আছে a স্কুৱেৰ - b স্কুৱেৰ থাকিলে কি লিখিব পৰা a + b আৰু এটা ব্ৰেকেটত a - b এইটো লিখিব পৰা এইটোতো সূত্ৰ ডাইৰেক্ট চোৱা a স্কুৱেৰ - b স্কুৱেৰ হৈ আছে এৰ ঠাইত কি আছে 1 আছে a স্কুৱেৰ - b স্কুৱেৰ হৈ আছে তো কি লিখিব পৰা a + b আৰু এটা ব্ৰেকেটত কি লিখিব পৰা a - b bৰ মান কিমান আছে cos θ a + b a - b ওপৰত কি আছে 1 - cos θ স্কুৱেৰ আছিল দুবাৰ লিখিম 1 - cos θ তো ইয়াৰ পৰা চোৱাচোন 1 - cos θ 1 - cos θ টো একে একে হ'ল কাটি গ'ল ওপৰত কি থাকিল 1 - cos θ আৰু তলত কি থাকিল 1 - cos θ ওপৰত থাকিল তলত কি থাকিল 1 + cos θ তো আমাৰ কি ওলাব লাগে 1 - cos θ / 1 + cos θ তো কি লিখিব পাৰিম এতেকে LHS = RHS 5 নম্বৰৰ 2টো কৰিম 5 নম্বৰৰ 2টোত কি দিয়া আছে cos A / 1 + sin A + 1 + sin A / cos A = sec A সমান কৰিব লাগিব তাৰমানে এই বাওঁ পক্ষটো সমাধান কৰি ইয়াৰ সমান কৰিব লাগিব বা কেতিয়াবা কি হ'ব দুয়ো পক্ষেই কি কৰিব লাগিব সমাধান কৰিব লাগিব তাৰ পিছত চাব লাগিব বাওঁ পক্ষ খুপক্ষ সমান হয় নে নহয় তো এতিয়া আমি কি কৰিম বাওঁ পক্ষটো লৈ লম left hand side = cos A / 1 + sin A ইয়াত আকৌ প্লাছ আছে 1 + sin A / cos A এতিয়া ইয়াত প্ৰথম কামটো কি ডাইৰেক্ট সূত্ৰত যদি পৰিছে ডাইৰেক্ট সূত্ৰত পাতি দিম তো ইয়াৰ পৰা ডাইৰেক্ট সূত্ৰত পৰিছে নে পৰা নাই তাৰ পিছত sin cosত চেঞ্জ কৰিম যদি sin cosত দিয়া নাথাকে ইয়াততো sin cosত দিয়া আছে তো এতিয়া কি কৰিম আমি সো এই দুটাৰ লম LCM 1 + sin A আৰু cos A LCM কিমান হ'ব এই দুটা পূৰণ হ'ব ন এই দুটা কি পূৰণ হ'ব যেতিয়া LCM লওঁতে তলৰ হৰ দুটা পূৰণ কৰিবা তেতিয়া কি কৰিবা এনেকুৱা ক্ৰছ মাল্টিপল কৰিবা cos A আৰু এইটো পূৰণ এইটো আৰু এইটো পূৰণ তো cos A আৰু cos A পূৰণ কৰিলে কি হ'ব cos A স্কুৱেৰ হৈ যাব আকৌ প্লাছ আছে প্লাছ 1 + sin A 1 + sin A যদি দুবাৰ পূৰণ কৰা তেনেহ'লে কি হৈ যাব কি আহি যাব হোল স্কুৱেৰ আহি যাব এতিয়া কি কৰিব পৰা চোৱা cos স্কুৱেৰে এজ ইট ইজ থাকিব দিলোঁ cos স্কুৱেৰে প্লাছ এইটো a + b হোল স্কুৱেৰ সূত্ৰ হৈ আছে ন a + b হোল স্কুৱেৰ তো a + b হোল স্কুৱেৰত ভাঙি দিলে কেনেকৈ ভাঙিম আমি a স্কুৱেৰ একক স্কুৱেৰ কৰিলেতো একে পাম প্লাছ 2a আৰু b দুইৰ লগত 1 আৰু sin A পূৰণ কৰা কি হ'ব 2 × 2 আৰু sin A হ'ব 2 sin A হ'ব প্লাছ b স্কুৱেৰ bৰ মান কিমান আছে sin স্কুৱেৰ A তো এইটো সূত্ৰত ভাঙি দিছোঁ চোৱা a স্কুৱেৰ 1 স্কুৱেৰ কৰিলে একে পাম প্লাছ 2a একৰ লগত 2ৰ লগত যদি 1 পূৰণ কৰোঁ 1 2ab bৰ মান কিমান sin A প্লাছ sin স্কুৱেৰ A তো তলত কি আছে 1 + sin A cos A তো ইয়াৰ পৰা চোৱাচোন cos স্কুৱেৰ A আৰু sin স্কুৱেৰ A এই দুটা যদি যোগ কৰা কিমান পাব cos স্কুৱেৰ A sin স্কুৱেৰ A যোগৰ ক্ষেত্ৰত 4 আৰু 3 যোগ কৰা 3 আৰু 4 যোগ কৰা একে পাবা তো সেইকাৰণে ইয়াত কি আছে cos স্কুৱেৰ A + sin স্কুৱেৰ A কিমান হৈ যাব
1 হৈ যাব প্লাছ আগৰ পৰা ইয়াত 1 এটা আছিল প্লাছ 2 sin a প্লাছ sin স্কুৱেৰ এটো ইফালে আহিয়ে গ'ল 1 হ'ল ইয়াত কি থাকিল 1 প্লাছ sin a ইফালে cos a এইটো তলৰটো এজ ইট ইজ আছে ইফালে চোৱাচোন 1 আৰু 1 যোগ কৰিলে 2 হ'ব প্লাছ 2 sin a তলত কি আছে 1 প্লাছ sin a cos a এইটো আছে এতিয়া 2 ইয়াতো আছে 2 যদি কমন লৈ লওঁ 2 কমন ললো ইয়াত কি থাকিল 1 থাকিল প্লাছ ইয়াত কি থাকিব sin a কি থাকিব sin a তলত কি আছে 1 প্লাছ sin a cos a sin a এই দুটা সমান সমান হল কি হ'ব কেনসেল হ'ব তো থাকিল কিমান আমাৰ 2 তলত কি থাকিল cos a তলত কি থাকিল cos a এতিয়া চোৱা ইয়াত 2/cos a আছে ন ইয়াক যদি লিখো এনেকুৱাকে লিখিব পাৰিম নে নাই 2 * 1/cos a 2 * 1/cos a দুইটো ওপৰৰ সংখ্যা ওপৰতে আছে তো 1/cos a কি লিখিব পৰা 1/cos a মানে কি 1/cos a মানে sec a 1/cos a মানে কি হৈ যাব sec a তো আমাক এইটোৱে প্ৰমাণ কৰিব লাগে তো কি পালো আমি LHS সমান RHS নম্বৰৰ 3 টো চোৱা 5 নম্বৰৰ 3 ত কি দিয়া আছে tan θ / 1 - cot θ plus cot θ / 1 - tan θ = 1 plus sec θ cosec θ তো এইটো আমি কেনেকৈ সমাধান কৰিম প্ৰথমতে ইয়াৰ লেফট হ্যান্ড সাইডটো লৈ লম LHS কিমান দিয়া আছে tan θ 1 - cot θ 1 - cot θ plus cot θ by 1 - tan θ এটো লেফট হ্যান্ড সাইডত দিয়া আছে তো আমাৰ প্ৰথম কামটো কি হ'ব ডাইৰেক্ট সূত্ৰত পৰিছে নাই সেইটো চাম ন তো ডাইৰেক্ট সূত্ৰত পৰিছে ইয়াৰ পৰা এনেকুৱা ধৰণৰ সূত্ৰ পাইছিলা ডাইৰেক্ট পোৱা নাই তো তাৰ পিছত কি কৰিম sin cosত চেঞ্জ কৰিম যদি sin cosত চেঞ্জ কৰো tan ক লিখিলে আমি কি লিখিব পাৰো tan ক কি লিখিব পাৰো চোৱা sin θ / cos θ sin θ / cos θ লিখিব পাৰো tan ক sin θ / cos θ তাৰ পিছত 1 - cot θ কি লিখিব পাৰো tan ৰ উল্টা হয় cot তো এটো কি হৈ যাব cos θ / তলত কি আহি যাব sin θ প্লাস আছে প্লাস আকৌ cot θ কি লিখিব পাৰো cot θ ইয়াত লিখিছো নহয় কি লিখিছো cos θ / sin θ sin θ ৰে যদি cos θ হৰণ কৰো তেনহলে কি পাম cot θ পাম এটো cot θ cos θ / sin θ তো 1 - tan θ মানে কি sin θ ক cos θ ৰে হৰণ কৰিলে কি পাম tan θ পাম tan ৰ ঠাইত এটো এতিয়া ইয়াত কি কৰিম ওপৰৰ এজ ইট ইজ থৈ দিম cos θ তো এইটো ভগ্নাংশ হৈ আছে ন এইটো প্ৰথমতে সমাধান কৰি লম চোৱা sin θ হ'ব তলত LCM তো যদি তিনিটা এনেকুৱা ধৰণে থাকে কি কৰিবা sin ৰ লগত এইটো পূৰণ কৰা ইয়াত যেটো থাকিব যেটো LCM লৈছা ইয়াৰ লগত পূৰণ কৰা ইয়াত sin আছে sin আৰু 1 পূৰণ কৰিলে কিমান হ'ব sin θ হৈ যাব মাইনাস আছে মাইনাস প্লাস থাকিলে প্লাস তো যেটো LCM লৈছা ইয়াৰ যেটো ওপৰত আছে এজ ইট ইজ ৰাখিবা cos θ ঠিক তেনেকৈ ইয়াত প্লাস আছে প্লাস তলৰটো যদি ক্যালকুলেশন কৰো তলত কি আহিব cos θ আহি যাব এতিয়া cos θ আৰু 1 পূৰণ কৰিলে কি হ'ব cos θ হ'ব মাইনাস আছে মাইনাস cos θ ৰ ওপৰত যেটো আছে এজ ইট ইজ থাকিব কাৰণ cos θ হল কি LCM তো ওপৰত কি আছে cos θ sin θ cos θ sin θ এতিয়া কি কৰিব পাৰো আমি sin θ cos θ sin θ cos θ এটো থৈ দিলু তলৰটো এটো হৰণ হৈ আছে ন তলত হৰণ হৈ আছে না ইয়াৰ তলত আছে মানে হৰণ হৈ আছে যদি পূৰণ কৰো তেনেহলে কি হৈ যাব পাল্টি হৈ যাব তলৰটো ওপৰত ওপৰৰটো কি হৈ যাব তলত আহিব ওপৰৰটো কি হ'ব তলত আহিব ঠিক তেনেকৈ cos θ sin θ এটো তলৰটো হৰণ হৈ আছে যদি পূৰণ কৰো পাল্টি হৈ যাব তলৰটো ওপৰত ওপৰৰটো কি হৈ যাব cos θ - sin θ এটো তলত আহি যাব পাল্টি হৈ গল
এতিয়া পূৰণ কৰা ক'ত কি আহিব পূৰণ কৰা ইয়াত এটো cos থিটা আৰু sin থিটা মাইনাস cos থিটা পূৰণ কৰিলে কি হৈ যাব cos থিটা পূৰণ ব্ৰেকেটত লিখি দিয়া sin থিটা মাইনাস cos থিটা এটো পূৰণ কৰিলে এটোই হ'ব পূৰণ কৰিছা sin থিটা পূৰণ কৰিলে কি হ'ব sin স্কয়াৰ থিটা হৈ যাব প্লাস আছে প্লাস cos আৰু cos পূৰণ কৰিলে কি হৈ যাব cos স্কয়াৰ থিটা হৈ যাব cos আৰু cos পূৰণ কৰিলে cos থিটা আছে থিটা তো sin থিটা আৰু এটো যদি পূৰণ কৰা কি হৈ যাব sin থিটা ব্ৰেকেটৰ ভিতৰত cos থিটা মাইনাস sin থিটা এটো আহি গল এতিয়াও তো ভগ্নাংশতে আছে ন এতিয়াও ভগ্নাংশত আছে এতিয়া এলসিএম লওঁতে সোৱাচোন আমি কি কৰিম sin থিটা মাইনাস cos থিটা আছে ইয়াত কি আছে cos থিটা মাইনাস sin থিটা আছে cos থিটা মাইনাস sin থিটা আছে তো ইয়াক আমি কি কৰিব পাৰো ইয়াক যদি আমি cosক যদি মাইনাস লৈ আহিব পাৰো তেনেহলে কি হ'ব এই দুটা একে হ'ব এলসিএম লওঁতে 5 আৰু 5 ৰ এলসিএম 5 লোৱা হয় একে একে সংখ্যাৰ একে হয় ন তো সেই কাৰণে কি কৰিম ইয়াৰ পৰা মাইনাসটো কমন লৈ লওঁ কি কৰিম মাইনাসটো যদি কমন লওঁ তেনেহলে চিনটো ইয়াত মাইনাস আহি গল তো মাইনাস আহিলে cos স্কয়াৰ থিটা এটোটো এজ ইট ইজ আছে এই sin থিটা এটো মাইনাস হৈ যাব তাৰ পিছত এটো কি হ'ব যেটো প্লাসত আছে মাইনাস হ'ব মাইনাস থকাটো প্লাস হ'ব এটো প্লাসত আছিল মাইনাস এটো মাইনাস ইয়াত আহি গল এটো কি হৈ যাব প্লাস আছে মাইনাস হ'ব ন এটো পিছফালে লিখা তো এটো মাইনাস হৈ যাব এটো কি হৈ যাব প্লাস হৈ যাব প্লাসটো আগফালে লিখা তো sin থিটা মাইনাস cos থিটা এটো লিখিব পাৰিবা এটো মাইনাস পিছফালে লিখিছো প্লাসটো কি কৰিছো আগফালে লিখিছো ইফালে এজ ইট ইজ যেনেকুৱা আছে তেনেকুৱাই থাকিব এটো মাইনাস আছে মাইনাস ইয়াত মাইনাসটো কিয় আহিল মাইনাসটো কমন লোৱা হৈছে ওপৰত sin স্কয়াৰ থিটা তলত cos থিটা ব্ৰেকেটত sin থিটা মাইনাস cos থিটা এটো পালো এতিয়া চোৱা ইয়াৰ পৰা আমি কি কৰিব পাৰো এই দুটাৰ এলসিএম এই দুটাটো একে একে আছে এলসিএম কি আহিব 5 আৰু 5 ৰ এলসিএম 5 হয় তাৰ মানে এলসিএম টো এই দুটাৰ কাৰণে কি আহি গল sin থিটা মাইনাস cos থিটা 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 একে একে আছে এটা আহিব ইয়াত cos থিটা sin থিটা এই দুটাও পূৰণ হ'ব কি হ'ব sin থিটা cos থিটা sin থিটা cos থিটা sin থিটা cos থিটা কাৰণ এই দুটা বেলেগ বেলেগ আছে এইখিনি কি হ'ব পূৰণ হ'ব এতিয়া ইয়াৰ পৰা চোৱা এইটোৰে তলৰ এই যি cos থিটা ব্ৰেকেটৰ ভিতৰত sin থিটা দিয়া আছে এইটোৰে এইটো কেইবাৰ যাব তলৰটো কেইবাৰ যাব চোৱাচোন cos থিটা cos মাইনাস এইটোটো কেনসেল হৈ গল তো cos থিটাও কেনসেল থাকিল কি অকল ইয়াত কি বাছিল sin থিটা এইটো আকৌ ইয়াৰ ওপৰটোৰ লগত গৈ পূৰণ হ'ব নাই পূৰণ হ'ব তো কি হৈ যাব sin স্কয়াৰ আছিল এটো কি হৈ যাব কিউব হৈ যাব আৰু এটা sin যদি পূৰণ কৰা হয় কি হ'ব কিউব হ'ব চোৱা এইটোৰ লগত এইটো কেনসেল হৈ গল cosৰ লগত cos কেনসেল হৈ গল থাকিল কি sin থিটা আকৌ এই sin থিটাৰ লগত পূৰণ হ'ব যেটো বাছি যাব পূৰণ কৰাৰ পিছত আমি কি পালো sin কিউব থিটা পালো আকৌ ইয়াত কি চিন আছে মাইনাস চিন আছে মাইনাস ঠিক তেনেকৈ এতিয়া এটোৰ কাৰণে চোৱাচোন তো এটো ইয়াত sin থিটা আছে তো ইয়াৰ পৰা sin থিটা কেনসেল হ'ব কি হ'ব sin থিটা কেনসেল তাৰ পিছত ইয়াত একে একে আছে এটো কি হ'ব কেনসেল হৈ যাব ইয়াত বাছিব কোনটো cos থিটা বাছিব ওপৰত কি আছে cos স্কয়াৰ থিটা আছে cos থিটা আৰু cos স্কয়াৰ থিটা পূৰণ কৰিলে কি হ'ব cos কিউব থিটা হৈ যাব cos কিউব থিটা তো ইয়াৰ পৰা এটো কি হৈ আছে a কিউব মাইনাস b কিউব তো কি লিখিব পৰা a মাইনাস b এটো সূত্ৰ আছিল a মাইনাস b তাৰ পিছত a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস a ইনটু b তো এক সূত্ৰটো যদি ভাঙি দিও কি হ'ব a কিউব মাইনাস b কিউব থাকিলে কি লিখিব পাৰো a মাইনাস b আৰু এটা ব্ৰেকেটত a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস a ইনটু b তো ইয়াত a মাইনাস b এৰ ঠাইত আছে sin থিটা b ঠাইত আছে cos থিটা তো a মাইনাস b আৰু এটা ব্ৰেকেটত কি আহি যাব a স্কয়াৰ a মানে sin a স্কয়াৰ থিটা sin স্কয়াৰ থিটা প্লাস cos মানে b স্কয়াৰ থিটা প্লাস sin ইনটু cos থিটা a ইনটু b sin ইনটু cos থিটা তো
তো ইয়াত কি পালা তলত আছে সাইন থিটা কস থিটা সাইন থিটা মাইনাস কস থিটা এইটো ব্ৰেকেটৰ ভিতৰত আছে এতিয়া এই দুটাৰটো কাম নোহোৱা হৈ গ'ল কাৰণ এইটো আৰু এইটো একে আছে নাই চোৱা এই দুটা কেনসেল গুচি গ'ল তো ওপৰত কি লিখিব পৰা এইটো সাইন স্কয়াৰ থিটা প্লাস কস স্কয়াৰ থিটা কিমান হৈ যাব 1 প্লাস সাইন থিটা কস থিটা 1 প্লাস সাইন থিটা কস থিটা সাইন স্কয়াৰ থিটা আৰু কস স্কয়াৰ থিটা এই দুটা মিলাই কিমান হ'ব সাইন স্কয়াৰ থিটা প্লাস কস স্কয়াৰ থিটা 1 হ'ব তো এতিয়া তলত কি থাকিল সাইন থিটা কস থিটা এই দুটাটো কেনসেল গুচি গ'ল তো এটুক লিখিলে কেনেকৈ লিখিব পৰা একৰ তলতো সাইন থিটা কস থিটা এটু লিখিব পৰা প্লাস আছে প্লাস সাইন থিটা কস থিটা তলত আকৌ সাইন থিটা কস থিটা সো এইটো যদি এলসিএম লওঁ আকৌ এইটোৱে পাম তাৰ মানে এইটো কেনেকৈ ওলাল এইটো এলসিএম লোৱাৰ পিছত ওলাইছে এইটোক যদি ভাঙি দিয়া এনেকুৱাকৈ লিখিব পৰা 1 ৰ তলতো সাইন থিটা কস থিটা আছে আৰু সাইন থিটা কস থিটাৰ তলতো কি আছে সাইন থিটা কস থিটা আছে তো এই দুটা কি হল একে একে হল তলে ওপৰে একে একে হল এটুটো কেনসেল তো ইয়াত থাকিল কিমান 1 থাকিল ইয়াত কি থাকিল 1 সাইন থিটা ইয়াক ভাঙি দিলো এনেকুৱাকৈ ভাঙিব পৰা সাইন থিটা পূৰণ 1 বাই কস থিটা এটুটো পূৰণ হৈ আছে তো এতিয়া 1 বাই সাইন থিটা মানে কি 1 বাই সাইন থিটা মানে কি 1 বাই সাইন থিটা কাৰ উল্টা কসেক থিটা আকৌ এটু কি হৈ যাব 1 বাই কস থিটা মানে সেক থিটা প্লাস 1 তো আমি লিখা তুমি কসেক থিটা তার পিছত সেক থিটা প্ৰথমতে আছিল 1 ইয়াত 1 লগাই দিয়া একেই কথা তো এইখিনি লিখিলে হল এটু লিখিব নালাগে কাৰণ এটু সিধাকে লিখিলে এটুৱে হ'ব তো একেইটো কথা এতিয়া তুমি চোৱা 2 আৰু 3 পূৰণ কৰা 3 আৰু 2 পূৰণ কৰা ইয়াৰ লগত 1 যোগ কৰা বা ইয়াত আগফালে 1 যোগ কৰা উত্তৰটো কি পাবা কৰি চাবা একে হ'ব নাই একে হ'ব তো আমি এতিয়া কি পালো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড কি হল সমান সমান হল তো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড L is S সমান R is S প্রমাণিত